এফালে যদি সোয়াইন ফ্লু আতংক আনফালে আকৌ জাপানিজ এনকেফেলাইটিছৰ পৰা হাত সাৰিবৰ বাবে সজাগতা শিবিৰ আয়োজন কৰা দেখিবলৈ পোৱা গৈছে স্বাস্থ্য বিভাগৰ। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ এটা স্বাস্থ্য শিবিৰত, আৰু এইদৰে আচলতে মই দেখুৱাব চেষ্টা কৰিছোঁ। এইদৰে আচলতে দেখিবলৈ পোৱা গৈছে এইদৰে স্বাস্থ্য শিবিৰৰ আয়োজন, সজাগতা স্বাস্থ্য শিবিৰৰ যি আয়োজন কৰা হৈছে স্বাস্থ্য বিভাগৰ দ্বাৰা। এইদৰে দেখিবলৈ পোৱা গৈছে ঔষধৰ জৰিয়তে যিসমূহ আঁঠুৱা আছে আঁঠুৱাসমূহ আচলতে ঔষধীকৰণ কৰা দেখিবলৈ পোৱা গৈছে। মই দেখুৱাই আছোঁ ইয়াৰ দৃশ্য। মোৰ লগত এই মুহূৰ্তত সজাগতা শিবিৰৰ কিছু ব্যক্তি আছে, তেখেতসকলৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব, এফালে যদি সোৱাইন ফ্লু আতংক আনফালে আকৌ জাপানিজ এনকেফেলাইটিছৰ পৰা হাত সাৰিবৰ বাবে সজাগতা শিবিৰ? হয়, ধন্যবাদ আপোনালোকক। আমাৰ আচলতে এইটো আজি কৰা বুলি নহয়, আমি প্ৰত্যেক বছৰে এইখিনি আমি কৰি আহিছোঁ। আচলতে কথাটো হৈ গ'ল কি, এইটো সময় বাৰিষা সময়। আমাৰ এই বেমাৰসমূহ বাহকজনিত ৰোগ ডেংগু, মেলেৰিয়া, জেই এই ৰোগসমূহ মহে কামোৰাৰ ফলত হয়। আৰু এই সময়টোত বতৰো অলপ সলনি হোৱাৰ ফলত মানুহৰ বিভিন্ন চৰ্দি জ্বৰ এনেকুৱা জাতীয় দেখা দিয়ে। কিন্তু ইয়াৰ উপৰি ইয়াৰ কিছুমান বিশেষ লক্ষণ আছে। জেই হ'ল, মেলেৰিয়া হ'লে বা ডেংগু হ'লে কিছুমান বিশেষ লক্ষণ আছে। এই লক্ষণসমূহ দেখাৰ লগে লগে আমাৰ ৰাইজলৈ আমি এটা বিনম্ৰতাৰে অনুৰোধ জনাই আছোঁ যে তেখেতসকলে যাতে ওচৰৰ চিকিৎসকৰ লগত পৰামৰ্শ লয়। আৰু এতিয়া কথাটো হৈ গ'ল কি, আমি যিহেতু মহৰ পৰা হোৱা বেমাৰ মহে কামোৰাৰ ফলত হয়, আমিতোতো মহ মাৰি শেষ কৰিব কেতিয়াও নোৱাৰোঁ, এইটো আৰু জানেই। গতিকে আমি মহক প্ৰটেকশ্যন এটা দিবৰ কাৰণে আমাৰ নগাঁও জিলাৰ ফালৰ পৰা আমালৈ মেডিচিন দিছিলে, সেইটো আমি সেই হিচাপে ৰাইজক আঁঠুৱাসমূহত আমি মেডিচিন লগাই দি আছোঁ। আৰু তেখেতসকলক ব্যৱহাৰৰ বিষয়েও সুন্দৰভাৱে আমি জনাইছোঁ যে আচলতে আমাৰ এটা কথা হয় কি, আমি ৰাতিহে আঁঠুৱা তৰি পেলাই শুওঁ। এতিয়া দিনতো তেখেতসকলক কৈছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালীৰ পৰা হওক বা আমি যেতিয়া শুম অলপ দিনত, তেতিয়া আমি দিনতো যাতে আঁঠুৱাখন ব্যৱহাৰ কৰি শুম, তেতিয়াহে আমি সুফলটোতো পাম তাৰ পৰা। আৰু এতিয়া আৰু এটা কথা হৈ আছে কি, আমাৰ জ্বৰ হ'লেই যে আমি আতংকিত হ'ম, ভয় খাম, তেনেকুৱা কথা নহয়। গতিকে আমাৰ আজিকালি চাব চেণ্টাৰ সমূহতো CHO থাকে। আশা বাইদেউসকল গাঁৱত ঘূৰি আছে, আমি নিজেও গাঁৱত ঘূৰি আছোঁ। তেজৰ নমুনা সংগ্ৰহ কৰি থকা হৈছে। তাৰ উপৰিও যদি তেনেকুৱাকৈ দেখা পায় বা মূৰ্ছা গৈছে বা গাত গুটি উঠিছে, জ্বৰ হোৱাৰ পিছত খুব ভুল বকিছে, তেনেকুৱা হোৱাৰ লগে লগে আমাৰ যিটো উপস্বাস্থ্য কেন্দ্ৰ থাকে, আয়ুষ্মান আৰোগ্য মন্দিৰ বুলি কয়, তাতে আমাৰ CHO থাকেই। গতিকে তাতো গৈ পেলাই যাতে তেখেতসকলে দেখুৱায়গে, তাৰ কাৰণে আমি ৰাইজক অনুৰোধ ৰাখিম। কি ব্যৱস্থা লৈ আছে এতিয়া এই মুহূৰ্তত আপোনালোকে? আমাৰ ব্যৱস্থাটো আমি এইটোৱে আঁঠুৱা মেডিকেটেড কৰিছোঁ, আৰু আমি ৰাইজক যিমান পাৰোঁ সজাগ কৰিছোঁ যে আপোনালোকে সন্ধিয়া হ'লে ঘৰত ধূনা দিব, ধোঁৱা দি পেলাই যাতে মহখিনি খেদাব পৰা এটা পৰিৱেশ কৰিব পাৰে। সেই অনুপাতে ৰাইজে আমাক সহায়ো জনাইছে, বহুখিনি কৰিছে তেখেতসকলে। গতিকে আমি কৰিব পৰাত সেইখিনিয়ে কৰি আছোঁ। আৰু জ্বৰ পালে আমি তেজৰ নমুনা সংগ্ৰহ কৰি আছোঁ। সেইখিনি আমাৰ লেবৰেটৰী আছে পূৰ্ণিগুদামত, আমি তাত পৰীক্ষা কৰোঁ বা আমি কিটত লগে লগে চাবও পাৰোঁ। আমাক জিলাৰ ফালৰ পৰা কিটো দিছে, আমি এভেইলেবল আছে, আমি সেইখিনি পৰীক্ষা তেনেকৈ কৰি আছোঁ। হয়, নিশ্চয়কৈ মই আকৌ এবাৰ ND24 দৰ্শকসকলক দেখুৱাইছোঁ কিদৰে আচলতে জাপানিজ এনকেফেলাইটিছৰ পৰা হাত সাৰিবৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে সজাগতা শিবিৰসমূহ স্থাপন কৰা হৈছে চামগুৰিৰ বিভিন্ন অঞ্চলত। আৰু এইদৰে আঁঠুৱাসমূহত ঔষধীকৰণ কৰা দেখিবলৈ পোৱা গৈছে। এয়া আছিল চামগুৰিৰ দৃশ্য। ক'বলৈ গ'লে এগৰাকী মহিলা 53 বছৰীয়া এগৰাকী মহিলা আনোৱাৰা বেগম নামৰ মহিলাগৰাকীয়ে সোৱাইন ফ্লুত আক্ৰান্ত হৈ মৃত্যু হৈছিল। আৰু তাৰ পিছতে জাপানিজ এনকেফেলাইটিছৰ যি আতংক, সেই আতংকৰ পৰা হাত সাৰিবৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে স্বাস্থ্য বিভাগে সজাগতা শিবিৰৰ আয়োজন কৰিছে, য'ত তেওঁলোকৰ যিসমূহ যি অঞ্চলটোৰ যিসকল লোক আছে, সেই লোকসকলৰ যিসমূহ আঁঠুৱা, সেই আঁঠুৱাসমূহ ঔষধীকৰণ কৰি এই জাপানিজ এনকেফেলাইটিছৰ পৰা হাত সাৰাৰ ব্যৱস্থা কৰা দেখিবলৈ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।